নমস্কাৰ দৰ্শকসকল, আনৰ বাতৰি ভিডিঅ'বোৰ নিদিও, মই নিজৰ মুখেৰে কৈ বাতৰি ভিডিঅ'বোৰ বনাম। জয় আই অসম। 1 নম্বৰটো খবৰ 4 নৱেম্বৰ 2025 আজিৰে পৰা অসমত আৰম্ভ ৰাস মহোৎসৱ। 2 নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে সংগ্ৰাম চলিয়ে থাকিব। মিয়া অসমত শান্তিৰে থাকিব নোৱাৰিব আৰু অসমত উচ্ছেদ অভিযান চলিয়ে থাকিব। 3 নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। অসমৰ হিয়া মথুৰ জুবিন গাৰ্গৰ দুৰ্ঘটনা হোৱা নাই, জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু জুবিনৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট 17 ডিচেম্বৰ আগতে দিয়া হ'ব। 4 নম্বৰটো খবৰ অভিনেত্ৰীৰ অমিত্ৰা গগৈ মন্তব্য। দীপক শৰ্মা দাদাৰ দৰে অসমত আৰু বাঁহীবাদক কোনো হ'ব নোৱাৰে। জুবিন গাৰ্গ দাদাৰ দৰে অসমত আৰু সংগীত শিল্পী কোনো হ'ব নোৱাৰে। 5 নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। জুবিনৰ চাৰ্জশ্বিট দাখিলৰ পাছতে গৌৰৱ গগৈ কাণ্ড মুকলি কৰা হ'ব। গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট আৰু কংগ্ৰেছৰ মতে নচলে হিমন্ত বিশ্ব শৰ্মা। 6 নম্বৰটো খবৰ 2026 চনত সম্পূৰ্ণ হ'ব অসমৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প। ভাৰত দেশৰ ভিতৰত সৰ্বাধিক চিপছ উৎপাদন হ'ব অসম ৰাজ্যত। এদিনত 48 নিযুত চিপছ উৎপাদন হ'ব। 7 নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহযোগত বিশ্ব অভিলেখ হ'ল বিহু নৃত্য, ঝুমুৰ নৃত্য। তাৰ পাছতে এইবাৰ বাগুৰুম্বা নৃত্য ডিচেম্বৰ মাহত বিশ্ব অভিলেখ গঢ়িব। 8 নম্বৰটো খবৰ দিখৌ নৈৰ সৈতে জুবিন গাৰ্গৰ আছিল সংগীতৰ সম্পৰ্ক। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই দলংখন উৎসৰ্গা কৰিবলৈ দাবী জনাইছে শিৱসাগৰ ৰাইজে আৰু তেতিয়াৰ পৰাই এতিয়ালৈকে বহু ইতিহাসৰ সাক্ষী দিখৌ নৈৰ দলংখন। 9 নম্বৰটো খবৰ বিধায়ক জাকিৰ হুছেইনৰ মন্তব্য। আমি জুবিন দেশৰ মানুহ, শংকৰ আজান দেশৰ মানুহ। জাতি ধৰ্মৰ নামত ৰাজনীতি কৰাটো অসমৰ হিন্দু মুছলমানে সহ্য নকৰে। হিমন্ত বিশ্ব শৰ্মাক বিদায় দিবলৈ প্ৰতিজন কংগ্ৰেছীয়ে অপেক্ষা কৰি আছে। আজিলৈ বাতৰি ইমানেই আছিল আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম।